আজি এনেকুৱা এখন সভা চাব আহিছোঁ য'ত মানে ভগৱান কেইটাই জোকে আৰু চবৰে মানুহবোৰক খেদি খেদি আহে এইফালে চবৰে কেনেকে খেদি আহিছে আৰু আজি হৈছে হোলী আৰু বৰ্তমান মই গা চা ধুই পেলাই আহিলোঁ একদম ৰং চং খেলিলোঁ পুৰা ৰাতিপুৱা আগত আৰু এতিয়া প্ৰায় 2টামান বাজিছে আৰু আজি এতিয়া গৈছোঁ এখন সভালৈ যিখন সভা মানে হোলী উপলক্ষে পতা হয় এখন পথাৰত পুৰা প্ৰকাণ্ড পথাৰ বহুত বেছি মানুহ হয় হাজাৰ হাজাৰ মানুহ হয় আপোনালোকক গৈ পেলাই ধুনীয়াকৈ দেখাম আৰু সেইখন সভাখন মানে লহাৰঘাটত হয় লহাৰঘাটৰ কিবা মাটি এই বাদ দিয়ক জাগাৰ নাম এতিয়া গৈ পেলাই ধুনীয়াকৈ আপোনালোকক জাগাৰ নাম কম দেখামো আৰু এনেকৈ ওলাই দিলোঁ গৈ আছোঁ মানুহঘাটৰ ঘৰলৈ মানুহঘাটৰ ঘৰৰ মানে মানুহৰ লগত যাম আৰু এইখিনিতে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ জীৱনটো হোলীৰ ৰঙৰ দৰে ৰঙীন হৈ উঠে তাৰে কামনা কৰিছোঁ তো এতিয়া গৈ আছোঁ বলক আপোনালোকক ধুনীয়াকৈ দেখাই ৰাখিম আৰু এইফালে এতিয়া এনেকৈ আহি পাই গ'লোঁ মানুহঘাটৰ ঘৰ সেইটোৱে মানুহঘাটৰ ঘৰ সিহঁতে গাড়ীখন থৈ যাম মোৰ বাইকখন ইহঁতৰ ঘৰত থৈ আহিলোঁ আৰু এতিয়া ইয়াৰ গাড়ীখনত যাওঁ তো যাবি কোনফালে যাবি এইফালে তো এতিয়া গৈ আছোঁ এনেকৈ দেখাই ৰাখিম তেনেকৈ এইটো বলক মানে বহুত ডাঙৰ সভা হয় বহুত বেছি মানুহ হয় আৰু এনেকৈ গৈ আছোঁ এতিয়া আৰু ই মানে চশমা লগা হ'লে ইয়াত মানে চলি হেনচন লগা না চশমা লাগব ইয়াত চশমা ল'ব গৈ আছোঁ এতিয়া বেলেগৰ তাত আছে চশমাযোৰ মানে বেলেগৰ তাত আছে তাৰপৰা লৈ পেলাই যাম আৰু এইফালে লোৱা হ'ল মানুহে আপিব বিখ্যাত চশমাযোৰ চাব পাৰে একদম এইযোৰা পিন্ধিলে মানে মানুহৰ আৰু কাই পায় নাই দিয়ক এইবোৰ সকলো মিছা মাজে সময়ে মানে অকণমান ধেমালি কৰোঁ আৰু এতিয়া আমি পাই গ'লোঁ লোহাৰঘাট আৰু এতিয়া এনেকৈ গৈ আছোঁ ইয়াৰ পৰা বেছি দূৰ নাই আৰু আমি যিখন সভাত গৈ আছোঁ সেই সভাখন হৈছে মানে মাটি ফুটা লোহাৰঘাটৰ মাটি ফুটা তো ইয়াৰ পৰা পামে আৰু বেছি দূৰ নাই অকণমান আগতে আছে তো গৈ আছোঁ আৰু এইফালে এতিয়া পাই গ'লোঁ মেইন গেটখন আহি আৰু এই গেটখনৰ ভিতৰলৈ যাব লাগিব আৰু এই গেটখনৰ ভিতৰতে হৈছে এখন বিশাল দৌল উৎসৱ তো এতিয়া গৈ পেলাই আপোনালোক ধুনীয়াকৈ দেখাম চবৰে এইখন হৈছে মেইন গেটখন আৰু এতিয়া এনেকৈ সোমাই আহিলোঁ গেটটোৰ ভিতৰেৰে আৰু পালোৱে অকণমান আগতে আছে চাব পাৰে এইটো এটা ডাঙৰ নদী এনেকৈ এই আগত পালোৱে আৰু এতিয়া আমি আহি পালোঁ সভাখন মেইন অকণমান আগত হৈছে চাব কিমান বেছি মানুহ হৈছে এইফালে আৰু এইটো হৈছে মেইন মন্দিৰটো যিটো মন্দিৰৰ পৰা মানে সভাখন পতা হয় এইটো মেইন মন্দিৰটো কিমান প্ৰকাণ্ড ডাঙৰ চাব পাৰে তো এতিয়া গৈ আছোঁ গাড়ীখন পাৰ্কিং কৰি লওঁ লৈ পেলাই আপোনাক ধুনীয়াকৈ সভাখন দেখাম আৰু গাড়ীখন আমি ইয়াতে পাৰ্কিং কৰিম ওচৰতে একদম ভিতৰলৈ নেনো মানে ভিতৰলৈ নিলে মানে ঘৰত যাওঁতে মানে অসুবিধা হ'ব বহুত বেছি জাম লাগি যাব তাৰ কাৰণে ইয়াতে পাৰ্কিং কৰি থৈ যাওঁ এই ইহঁতৰ ঘৰত থৈ দিওঁ এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি দিলোঁ এঘৰ মানুহৰ ঘৰত সেইফালে মানুহ পুৰা গাড়ীখন পাৰ্কিং কৰি দিলোঁ এতিয়া যাবা এতিয়া হেণ্ডচাম চলি আগে আগে মই পিছে পিছে গৈ আছোঁ মানে দুই এটা ছোৱালীও চাই আছে শিক মই দেখি আছোঁ মানে আৰু এতিয়া প্ৰায় এনেকৈ আধা কিলোমিটাৰ মান খোজ কাঢ়িব লাগিব তেতিয়া মানে আমি মেইন সভাখন পাম আৰু এনেকৈ সকলোৱে খোজ কাঢ়ি গৈ আছে বহুত বেছি মানুহ আৰু এই তাত য'ত মানে সভাখন হৈছে আপোনালোকে দেখিছে অলপ অলপ এই সেয়া দেখিছে কিমান বেছি মানুহ হৈছে তাত আৰু বহুত বেছি দোকানো আহিছে তো এতিয়া এনেকৈ গৈ আছোঁ খোজ কাঢ়ি আহি পালোঁ সেইফালে পিছফালে হৈছে সভাখন চাব কিমান বেছি মানুহ হৈছে আৰু কিমান দূৰ দূৰণিলৈ আছে চাব পাৰে একদম তলত গৈ আছোঁ আৰু আপোনাক ধুনীয়াকৈ দেখাম বাৰু আপোনালোকে যোনফালে চাই সোনফালে কেৱল মানুহ আৰু দোকান চাব পাৰে কিমান বেছি এইফালে চাওক কিমান দূৰ দূৰণিলৈ মানুহ আছে আৰু এই যে যোনখিনি ঠাইত মানে সভাখন পাতিছে প্ৰায় 50 বিঘা মানে হ'ব চাগে মাটি মই অনুমানত কৈছোঁ নহ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে আৰু এতিয়া আমি এনেকৈ পথাৰত নামি যাওঁ এতিয়া আমি ফাইনেলি আহি পালোঁ মানে পথাৰখন য'ত মানে ডাঙৰকৈ সভাখন হৈছে আৰু আপোনাক দেখাব খুজিছোঁ মানুহ কিমান হৈছে ইয়াতে চাব পাৰে এইফালে কিমান বেছি মানুহ এইবোৰ চাব পাৰে পুৰা একদম আৰু এইফালে গোটেইফালে চাৰিওফালে ঘূৰাই দিছোঁ মোবাইলটো এবাৰ চাওক চাৰিওফালে কিমান বেছি মানুহ সেইফালে আৰু মই যে কৈছোঁ ভগৱান জোকে বুলি এই সেইফালৰ পৰা মানে জকি জকি আছে তাৰ কাৰণে মানুহবোৰ সেইফালে গৈ আছে আৰু এইফালে এনেকৈ আহি আছে ভগৱানবোৰ আনি মানে তাত স্থাপন কৰা হয় এনেকৈ স্থাপন কৰি থৈছে কেইটামান আৰু এইফালৰ পৰা আহি আছে এতিয়া বলকচোন আমি চাওঁ আৰু আপোনালোকক দেখাওঁ কেনেকৈ আনে এইফালে আৰু গোহাঁইবোৰ পুৰা জকি জকি আহি থাকে তাৰ কাৰণে সকলোৱে চাব যায় পুৰা মানে এনেকৈ খেদি অহাৰ দৰে আহে তো আপোনালোক দেখাই আছোঁ অকণমান আগত গৈ পেলাই আৰু মানুহ যাবি না তো আগতে আহিছিলোঁ ন আগতে আহিছিলোঁ আমি আৰু ইহঁতক চাওঁগে মানে হোলী বুলি পেলাই একদম বকাতে মানে লুতুৰ পুতুৰ হৈ আছে একদম গোটেইকেইটা আৰু চাবৰ কিমান বেছি মানুহ আমি আগুৱাই গৈ আছোঁ আৰু আমাৰ পিছফালে বহুত আছে মানুহ আমি এতিয়া আগলৈ গৈ আছোঁ মানে আগত পুৰা জকি আছে সেয়া দেখিছে আপোনালোকক ইয়াৰ পৰা জুম কৰি দেখাইছোঁ সেইফালে আহি আছে কেনেকৈ মানে খেদি খেদি অহাৰ দৰে আহে একদম আৰু বাগাৰাই দিব খোজে মানে যিকেইটাই লৈ থাকে মানুহকেইটা দাঙি তেখেতসকলক বগৰাই দিব খোজে চাব পাৰে সেইফালে কেনেকৈ খেদি খেদি আহিছে মানে দেখিছে ৰাইজ কেনেকৈ খেদি খেদি গৈ আছে এই সভাখনৰ কথা দক্ষিণ কামৰূপৰ সকলোৱে গম পায় প্ৰায় আৰু যিসকলে গম নাপায় এবাৰ হ'লেও আহিবচোন অহা বছৰ আজিতো আহিব নোৱাৰে আৰু শেষ হ'ল আপোনালোকে অহা বছৰ আহিব মানে হোলীৰ দিনা আৰু এয়া দেখিছে ৰাইজ দাঙি লৈ ফুৰা মানুহজনক মানে এনেকৈ পেলাই দিছে চাওক কেনেকৈ পৰি গৈছে
এতিয়া এনেকৈ লৈ গৈ পেলাই তাত স্থাপন কৰিব আৰু তাত মানে মানুহবোৰে সেৱা কৰিব এই তাত চাব পাৰে স্থাপন কৰিব ধুনীয়াকৈ তাত এইবাৰ সেৱা কৰিব সকলোৱেও আৰু এই যে আপোনালোকে দেখিলে ভগৱান লৈ আহিলে মানে ইয়াতে স্থাপন কৰি থোৱা এনেকে এটা বুলি নহয় বহুত কেইটা আছে সেই এটা দেখিছে আপোনালোকে এই এটা আৰু এনেকে মানে বহুত কেইটা আনিছে আৰু এয়া অকল এখন বা দুখন গাঁও নহয় ইয়াৰে ওচৰ পাজৰত মানে যিমান গাঁও আছে সকলো গাঁৱৰ পৰা এনেকৈ ভগৱানবোৰ এনেকৈ ওলাই লৈ আহে হোলীৰ দিনা আৰু এতিয়া আপোনালোকে যে দেখিলে গোহাঁইকেইটা আনি পেলাই মানে ইয়াতে স্থাপন কৰা তাত এতিয়া আমি সেৱা কৰিম মানুহৰ মই আৰু এইফালে আছে ইয়াতে ধুনীয়াকৈ সেৱাটো লৈ লওঁ ফাৰ্ষ্ট তো এইফালে এতিয়া সেৱা কৰি আহিলোঁ আৰু এইফালে এডাল দি দিলে মানে বকুল ফুলৰ মালা এনেকৈ ডালে এনেকৈ কাণত লৈ ল'লোঁ এনেকৈ ঐ কি খবৰ চালি হেপী হলি হেপী হলি মানে আমি তেতিয়াৰ পৰা লগ হৈছোঁ ক'ব পাৰিছিলোঁ এতিয়া মনত পৰিল কৈ দিলোঁ আজি বহুত ছোৱালী লগ পাইছোঁ না সেইকাৰণে পাহৰি গৈছোঁ ধেত চালা ইও মানে ছোৱালীকে থাকে আৰু এইফালে এইবোৰ হৈছে জিলাপিৰ দোকান কিন্তু আমি জিলাপি নাখাওঁ আমি আইচক্ৰীম খাম আইচক্ৰীম খাব মানে আইচক্ৰীমৰ দোকানত যাব বলক এতিয়া আমি লৈ ল'লোঁ কুলফি সেইফালে কুলফি খাই আছোঁ এতিয়া দুয়োজনে বাকী মানুহ কেনেকুৱা লাগিল ভালে লাগছে কিন্তু গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰাই দিনত আমি দুটা আইচক্ৰীম খাই আছোঁ এটা কথা কিন্তু সঁচা মানে আমি তই আৰু মই বাকী মানে আমাক বাহিৰে চব খোৱা ধৰা এইফালে আকিম এইফালে হেপী হলি আকিম কি খবৰ একদম বঢ়িয়া কাই গাইছা লগৰ লগত আহিলো আৰু মানুহ একদম বঢ়িয়া বাপৰে বা চাৰিওফালে ইপানে চালি মানুহ বাপৰে আমি একদম মানুহৰ একদম ভিতৰত আছো মানে একদম মাজত আৰু আগতে আহিছিলে আজি কথা পাতিলো একদিন আহিছিলো নেকি 2017 আহিলো নেকি এতিয়া বঢ়িয়া লাগছি একদম খাতৰা মানুহ বাপৰে বা ইমান ধুনীয়া ছোৱালী আছে মই পাগল লাগিছো ভাল লাগছে কিন্তু আৰু তই ভিডিঅ' বনাইছা কিয় দিবি ভিডিঅ' এনে বনাই আছো তাৰ পৰা মানে ইউটিউবত দিম এবাৰ ভালকে যদি পাৰো আৰু মজা যদি পাৰো আপোনালোকে চাব নে কি কোৱা এনে নাজানো তাতে চেষ্টা কৰি আছো ভাই তো বুকুল ভাইক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আমাৰ ঘৰৰ ওচৰৰে বেছি দূৰ নহয় নে কি কোৱা ভাই আমি সদায় মানে এয়া সহায় কৰিব লাগিব ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে উঠি যাব পাৰিব নহ'লে মানে অলপমান আপোনাৰ শ্বেয়াৰ কৰি দিব নে কি কোৱা নহ'লে লাইক চাইক নকৰিলে কেনেকৈ ফলোৱাৰ পাব নে কি কেনেকৈ যাব লাগিব অ'কে থেংক ইউ আৰু এনেকৈ বহুত সময় থাকিলোঁ ইয়াৰে সভাত আৰু লগতে আকিমকো লগ পালোঁ আপোনালোকক দেখালোঁ আৰু এতিয়া ইয়াৰ পৰা যাওঁ প্ৰায় 5টাই বাজিব আৰু চবৰে মানুহ কমি গ'ল এতিয়া মানে যেতিয়া কিমান বেছি মানুহ আছিল এতিয়া এইবোৰ পূৰা খালী হৈ গ'ল আৰু সেইফালে আছে বাৰু মানুহ সেইবোৰ ফালে ছানছেটো হ'বলৈ গৈ আছে মানে গধূলি হ'ব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে চাই কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন ছাবস্ক্ৰাইব কৰিব আৰু মানুহ কিবা কবি বহুত ধুনীয়া ছোৱালী আছে আহোঁতে যদি আহিব পাৰে আহিব ছোৱালী চাব আহিছে ন ছোৱালী চাব আহিব ই মানে পুৰা ছোৱালীয়ে চাইছে ত' আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাম ত' বাই বাই